পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। জয় জয়তে আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠানটো হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ মুঠ ৬৬খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম। এই অনুষ্ঠান নিয়মিতভাৱে চাই থাকিলে গোটেই বাইবেলখন চোৱাৰ আৰু বাইবেলত থকা কথাবোৰ বুজাৰ এটা সুযোগ দৰ্শকসকলে লাভ কৰিব পাৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকৰ ২৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩২ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ ২৭ নম্বৰ অধ্যায়ৰ ৩৩ নম্বৰ পদৰ পৰা ৬৬ নম্বৰ পদলৈকে চাব খুজিছোঁ। ২৭ নম্বৰ অধ্যায়ত পিলাতৰ আগত যীশুৰ বিচাৰৰ কথা, মৃত্যুদণ্ডৰ ৰায়দান, যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যু আৰু তেওঁক কবৰ দিয়াৰ কথা পঢ়িবলৈ পাওঁ। ধৰ্মীয় নেতাসকলে যীশুখ্ৰীষ্টক ৰোমিয়া শাসক পিলাতৰ ওচৰলৈ বিচাৰৰ বাবে লৈ আনিব লগা হৈছিল, কাৰণ যীশুখ্ৰীষ্টই নিজকে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰাটো ধৰ্মীয় দৃষ্টিৰে মৃত্যুদণ্ডৰ যোগ্য অপৰাধ আছিল যদিও সেই সময়ত ৰোমিয়া শাসন চলি থকা বাবে ৰোমিয়াসকলৰ প্ৰচলিত আইন অনুসাৰেহে সকলো হোৱাৰ প্ৰয়োজন আছিল। পিলাতৰ আগত যীশুখ্ৰীষ্টৰ বিৰুদ্ধে ৰাজদ্ৰোহৰহে অভিযোগ তেওঁলোকে আনিছিল। যীশুখ্ৰীষ্ট নিৰ্দোষ বুলি জানিও পিলাতে ৰাইজৰ দাবীৰ আগত মূৰ নত কৰি যীশুখ্ৰীষ্টক ক্ৰুচত দিবলৈ ৰায়দান কৰিবলগীয়া হৈছিল। ধৰ্মীয় নেতাসকলৰ উচতনিত ৰাইজে যীশুখ্ৰীষ্টৰ পৰিৱৰ্তে বাৰাব্বা নামৰ ঘোৰ অপৰাধী এজনকহে মুকলি কৰি দিবলৈ দাবী জনালে আৰু পিলাতেও সেই বাৰাব্বাকেই মুকলি কৰি দিলে। যীশুখ্ৰীষ্টৰ শিষ্য হিচাপে তেওঁৰ লগত ৩ বছৰতকৈও অধিক কাল একেলগে কটোৱা জিহুদাই ৩০টা ৰূপৰ মুদ্ৰাৰ বিনিময়ত যীশুখ্ৰীষ্টক ধৰ্মীয় নেতাবিলাকৰ হাতত ধৰাই দিছিল। কিন্তু যীশুখ্ৰীষ্ট নিৰ্দোষী বুলি জিহুদায়ো জানিছিল আৰু নিজে কৰা অপকৰ্মৰ বাবে অনুতপ্ত হৈ ধৰ্মীয় নেতাসকলৰ ওচৰলৈ গৈ সেই ৩০টা ৰূপৰ মুদ্ৰা ঘূৰাই দিব খুজিছিল যদিও ধৰ্মীয় নেতাসকলে সেই মুদ্ৰাখিনি ঘূৰাই ল'বলৈ অস্বীকাৰ কৰিছিল। সেই মুদ্ৰাকেইটা দলিয়াই থৈ জিহুদাই গৈ আত্মহত্যা কৰিলেগৈ। সেই মুদ্ৰাকেইটা পুৰোহিতসকলেও ৰাখিবলৈ অমান্তি হোৱাটোৱেই প্ৰমাণ কৰিছিল যে সেয়া আছিল এক নিৰ্দোষীৰ তেজৰ মূল্য। কালবাৰী নামে ঠাইত দুজন অপৰাধীৰ লগত যীশুখ্ৰীষ্টক একেলগে ক্ৰুচত দিয়া হ'ল। ক্ৰুচত ওলমি থকা অৱস্থাতো যীশুখ্ৰীষ্টক ঠাট্টা মস্কৰা কৰিবলৈ নেৰিলে আৰু ক্ৰুচৰ পৰা নামি আহি নিজৰ শক্তিৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান মানুহবোৰে জনালে। যীশুখ্ৰীষ্টই সকলো অপমান নীৰৱে সহি বৰং তেওঁক ক্ৰুচত দিয়া সকলোৰে বাবে প্ৰাৰ্থনা কৰি ক্ৰুচত প্ৰাণ ত্যাগ কৰিলে। সেই সকলো কথা বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলোঁ। আৰু যদিহে আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ ২৭ নম্বৰ অধ্যায়ৰ ৩২ নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ ২৭ নম্বৰ অধ্যায়ৰ ৩৩ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি মেলি ল'ব। যদিহে লগত বাইবেল নাই, তেনেহ'লে মনোযোগ দি শুনি যাব। আমি বাইবেলৰ পৰা পাঠ কৰি যাম। মুঠিয়ে লিখা শুভবাৰ্তাৰ ২৭ নম্বৰ অধ্যায়ৰ ৩৩ নম্বৰ পদ পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা হৈছে, আৰু গলগথা অৰ্থাৎ
মূৰৰ লাওখোলা নামেৰে এখন ঠাই পালত। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানতেই আমি প্ৰভু যীশুৰ ক্ৰুচীয় যাতনাৰ প্ৰতি যাত্ৰাৰ পাতনি মেলিলোঁ আৰু আজিৰ অনুষ্ঠানত প্ৰথমতেই আমি সেই ঠাইডোখৰৰ নাম পাইছোঁ য'ত আমাৰ প্ৰভুক ক্ৰুচত দিয়া হৈছিল। ৩৪ নম্বৰ পদ ইয়াত এইদৰে কৈছে, তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে, কিন্তু তেওঁ তাক চাকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে। এয়া গীতমালাৰ ৬৯ নম্বৰ গীতৰ ২১ নম্বৰ পদৰ ভাৱবাণীটো সিদ্ধ হৈছে। সিহঁতে মোক আহাৰৰ নিমিত্তে বিহ দিলে আৰু মোৰ পিয়াহত সিহঁতে মোক টেঙা ৰস পান কৰালে। সেই ভাৱবাণীটো ইয়াত সিদ্ধ হৈছে। ৩৫ নম্বৰ পদ ইয়াত এইদৰে কৈছে, পাছে তেওঁলোকে যীচুক ক্ৰুচত দি তেওঁৰ কাপোৰ চিঠি খেলি বাতি ল'লে। মঠীৰ শুভবাৰ্তাখনত আমি দেখিছোঁ যে প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ আচল ছবিখন তেওঁ অংকিত কৰা নাই। আচলতে কোনোজন শুভবাৰ্তা লিখকেই তেনেকুৱা নকৰে। ক্ৰুচৰ চাৰিওপিনে যি যি ঘটিছিল তেওঁবিলাকে তাৰ বিষয়েহে কেৱল কৈছে। আমি জানো যে তাত হয়তো এনেকুৱা মানুহ কিছুমানো আছিল যিসকলে ঘটনাবোৰ চিত্ৰাংকিত কৰি গৈছিল, যে কঁপি থকা শৰীৰত কেনেকৈ গজালে বিন্ধা হৈছিল আৰু কেনেকৈ তেজে ফিচকাৰি মাৰি ঠাইডোখৰ কেঁচা তেজেৰে ৰঙচুৱা কৰি তুলিছিল, কিন্তু সেইবোৰ বাইবেলত নাই। এটা উৎসাহী লিখনিত এইদৰে লিখা আছে যে ক্ৰুচৰ ওপৰত যীশুৰ জীৱনৰ শেষৰ ৩ ঘণ্টা ঈশ্বৰে আন্ধাৰেৰে ঢাকি ধৰিছিল। অৰ্থাৎ সেই সময়ত এনেকুৱা কিছুমান ঘটনা ঘটিছিল আপুনি যিবোৰ চাব নোৱাৰে। এয়া মানৱীয় ভাৱ। সেই দুখভোগৰ লেখযোখ ল'ব নোৱাৰে। এয়া আছিল স্বৰ্গত থকা পিতৃ আৰু ক্ৰুচত থকা পুত্ৰৰ মাজৰ আদান প্ৰদান। ক্ৰুচ এটা বেদী হৈ পৰিছিল যাৰ ওপৰত ঈশ্বৰৰ মেৰ পোৱালি উচৰ্গা কৰা হৈছিল, যি মেৰ পোৱালীয়ে জগতৰ পাপ ধুই নিছিল। মঠীৰ শুভবাৰ্তাত অতি সাধাৰণভাৱে কৈছে যে তেওঁলোকে যীচুক ক্ৰুচত দিলে। তেওঁৰ কাপোৰ চিঠি খেলি বাতি ল'লে। এয়া গীতমালাৰ ২২ নম্বৰ গীতটোৰ ১৮ নম্বৰ পদৰ ভাৱবাণীটো সিদ্ধ কৰা হ'ল। ৩৬ নম্বৰ পদ ইয়াত এইদৰে কৈছে, আৰু তাতে বহি পহৰা দি থাকিল। আমি বিশ্বাস কৰোঁ যে এই লোকসমূহৰ মাজত টাৰ্চ নগৰৰ চৌলো উপস্থিত আছিল। পিছত তেওঁ যেতিয়া তিমথীলৈ লিখিছিল তেতিয়া তেওঁ নিজকে পাপীবোৰৰ মাজত প্ৰধান বুলি কৈছিল। ১ তিমথীয় ১ অধ্যায়ৰ ১৫ পদ। আৰু তেওঁ নিজকে সেই বুলি কৈছিল কাৰণ তেওঁ পাপীবোৰৰ মাজৰ প্ৰধান এজন আছিল। এতিয়া ৩৭ পদৰ পৰা ৪০ নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছোঁ। তাত লিখা আছে, আৰু এইজনা যিহুদীবিলাকৰ ৰজা যীচু, তেওঁৰ এই অপবাদ লিখি তেওঁৰ মূৰৰ ওপৰত লগাই দিলে। সেই সময়ত তেওঁৰ সোঁফালে এটা বাওঁফালে এটা এইদৰে 2টা ডকাইতক তেওঁৰ লগত ক্ৰুচত দিয়া হ'ল। পাছে অহা যোৱা কৰা বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি নিন্দা কৰি ক'লে, হে ৰাম মন্দিৰ নষ্ট কৰোঁতা আৰু 3 দিনৰ ভিতৰত সাজোতা, নিজকে ৰক্ষা কৰা। তুমি যদি ঈশ্বৰৰ পুত্ৰ তেন্তে ক্ৰুচৰ পৰা নামা। মন কৰকচোন, তেওঁলোকৰ মনত সন্দেহ আছিল। তুমি যদি ঈশ্বৰৰ পুত্ৰ। তেওঁলোকে অলপ জানিছিল যে তেওঁ ঈশ্বৰৰ পুত্ৰ হ'লেও ক্ৰুচৰ পৰা নামি নাহিব। এই বিষয়ে তেওঁ কিন্তু একো প্ৰমাণ নেদেখুৱালে, কাৰণ তেওঁ এতিয়া জগতৰ পাপৰ কাৰণে বলি হৈছে ক্ৰুচৰ ওপৰত। ৪১ নম্বৰ পদ। সেইদৰে প্ৰধান পুৰোহিতসকলেও অধ্যাপক আৰু বৃদ্ধসকলে সৈতে বিদ্ৰূপ কৰি ক'লে, সি আনক ৰক্ষা কৰিলে নিজকে ৰক্ষা কৰিব নোৱাৰে। তেওঁলোকে তেওঁক সফলতাৰে ক্ৰুচত দিয়াৰ পাছত তেওঁক শান্তিৰে মৰিবলৈ দি ঘৰলৈ গুচি যোৱা নাছিল। তেওঁবিলাকে তেওঁৰ দেহত প্ৰাণ থকালৈকে তেওঁক নিন্দা কৰি কৰি তাতেই আছিল। ৪২ পদ ইয়াত এইদৰে কৈছে, সি ইছৰাইলৰ ৰজা, এতিয়া ক্ৰুচৰ পৰা নামকচোন, তেহে আমি তাত বিশ্বাস কৰিম। তেওঁবিলাকে সঁচাকৈয়ে তেওঁক বিশ্বাস কৰিলেহেঁতেননে বাৰু?
আমি কিন্তু এই কথাত পতিয়ন নাযাওঁ। তেওঁবিলাকে বিশ্বাস কৰা হ'লে এনে বহুতো থল আছিল য'ত তেওঁবিলাকে প্ৰভু যীশুক স্বীকাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু এয়া যে তেওঁবিলাকৰ কপটীয়া মনৰেই কপট কথা তাৰ প্ৰতিচ্ছবি। 43 পদ। সি ঈশ্বৰত ভৰসা কৰিছে। ঈশ্বৰে যদি তাক ভাল পায় তেন্তে এতিয়া তাক নিস্তাৰ কৰকচোন, কিয়নো সি কৈছিল মই ঈশ্বৰৰ পুত্ৰ। লোকসমূহে জানিছিল যীশুৱে নিজকে ঈশ্বৰ বুলি দাবী কৰি আছিল। 44 নম্বৰ পদ। আৰু তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একেদৰে নিন্দা কৰিলে। যীশুৰ লগত একেলগে ক্ৰুচত দিয়া ডকাইত দুজনৰ কথা মুঠিয়ে এইখিনিতেই আমাক জনাইছে, যি দুজনে তেওঁক ঠাট্টা কৰাত ধৰ্মীয় শাসকবিলাকৰ ফলীয়া হৈছিল। আচলতে মুঠিয়ে সেই কথাটোলৈ আমাৰ মনোযোগ আকৰ্ষণ কৰা নাই যে সেই ডকাইত দুজনৰ মাজৰ এজনে অৱশেষত যীশুলৈ মন পালটন কৰিছিল। সেই দুজনৰ এজন ডকাইতে পাছত অনুতাপ কৰিছিল আৰু তেওঁ খ্ৰীষ্টৰ সৈতে সেইদিনাই পৰম দেশলৈ গৈছিল, এইবুলি আমি পঢ়িবলৈ পাওঁ আন শুভবাৰ্তাত। 45 নম্বৰ পদ। ইয়াত এইদৰে কৈছে, পাছে 12 বজাৰ পৰা 3 বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল। আমাৰ প্ৰভুক পুৱাবেলা 9 বজাত ক্ৰুচত দিয়া হৈছিল। 12 বজালৈকে মানুহে ঈশ্বৰৰ পুত্ৰৰ প্ৰতি যি পাৰে কৰিলে। তাৰ পাছত ঠিক ভৰ দুপৰীয়া চৌদিশ অন্ধকাৰে ঢাকি ধৰিলে আৰু সেই ক্ৰুচ এটি বেদীত পৰিণত হৈ পৰিল, যাৰ ওপৰত জগতৰ পাপ নিবাৰণৰ কাৰণে ঈশ্বৰে আগবঢ়োৱা মেৰ পোৱালিটোক উচৰ্গা কৰা হৈছিল। 46 পদ। আৰু 3 বজাত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই ক'লে, এলি এলি লামা সবক্তানি, অৰ্থাৎ হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা? এই প্ৰশ্নটোৰ উত্তৰ আমি গীতমালা 22 নম্বৰ গীতত বিচাৰি পাইছো। ইয়াত এইদৰে আৰম্ভ কৰিছে যে হে মোৰ ঈশ্বৰ, তুমি মোক কিয় ত্যাগ কৰিলা? মোৰ পৰিত্ৰাণ আৰু কেঁকনিৰ বাক্যৰ পৰা কিয় দূৰৈত থাকা? তাৰ উত্তৰটো 3 নম্বৰ পদত আমি এই বুলি পাইছো যে তথাপি তুমি হলে পবিত্ৰ। মোৰ পাপ যেতিয়া যীশুৰ ওপৰত দিয়া হৈছে তেন্তে ঈশ্বৰে তাক তুলি ল'ব লাগে। আমাৰ ত্ৰাণকৰ্তাজনে মোৰ আৰু আপোনাৰ পাপ যদি ল'বলৈ গৈছে তেন্তে তেওঁ বলি হ'বই লাগিব। 47 পৰা 48 নম্বৰ পদলৈকে পঢ়ি দিম। তাত থিয় হৈ থকাবিলাকৰ কোনোৱে ইয়াকে শুনি ক'লে, ই এলিয়াক মাতিছে। তেতিয়াই তেওঁলোকৰ মাজৰ এজনে লৰি গৈ স্পঞ্জ এটা লৈ চিৰকাৰে পুৰ কৰি তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে। কিয় বাৰু? ভাৱবাণী সিদ্ধ হ'বলৈ। কিয়নো গীতমালা 69 নম্বৰ গীতৰ 21 নম্বৰ পদত এই বুলিয়েই ভাৱবাণী কৰা হৈছিল। এতিয়া 49 আৰু 50 নম্বৰ পদ দুটা পঢ়ি দিছো। ইয়াত এনেদৰে লিখা হৈছে, কিন্তু আনবিলাকে ক'লে, এৰি দিয়া, এলিয়াই তাক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ হওক। পাছে যীশুৱে আকৌ বৰ মাতেৰে ৰিঙিয়াই প্ৰাণ ত্যাগ কৰিলে। তেওঁ কিদৰে মৃত্যুবৰণ কৰিছিল মন কৰকচোন। যীশুৱে প্ৰাণ ত্যাগ কৰিলে, মানে তেওঁ নিজৰ আত্মাক বিদায় দিলে। তেওঁ স্ব ইচ্ছাৰে যাত্ৰা কৰিছিল। প্ৰভু যীশুখ্ৰীষ্টৰ মৃত্যুত অনেক লক্ষণীয় ঘটনা ঘটিছিল। তাৰে এটা আছিল ভূমিকম্প, আৰু আনটো এয়ে আছিল যে মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দূষিত হৈছিল। 51 পদৰ পৰা 53 পদলৈকে আমি পাঠ কৰিম। আৰু চোৱা, মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দূষিত হ'ল, ভূমিকম্প হ'ল, শিলবোৰো ফাটিল, আৰু মৈদামবোৰ মুকলি হলত নিদ্ৰিত পবিত্ৰ লোকৰ অনেক শ তোলা হ'ল। আৰু তেওঁৰ উত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গৈ বহুতক দেখা দিলে। মন কৰকচোন, মন্দিৰৰ সেই আঁৰ কাপোৰখন ওপৰৰ পৰা তললৈ ফাটি গৈছিল, তলৰ পৰা ওপৰলৈ ফাটি দূষিত হোৱা নাছিল। এই কামটো ঈশ্বৰৰ দ্বাৰা কৰা কাম আছিল, মানুহৰ দ্বাৰা নহয়। আঁৰ কাপোৰখনে যীশুৰ দেহক সূচাইছে। তেওঁৰ শৰীৰ যেতিয়া ক্ৰুচৰ ওপৰত অঁৰা হৈছিল, তেওঁ যেতিয়া আপোনাৰ আৰু মোৰ পাপৰ দণ্ড তেওঁৰ নিজৰ শৰীৰত পৰিশোধ কৰিছিল, তেতিয়া ঈশ্বৰৰ উপস্থিতিলৈ আমি আগবাঢ়ি যোৱাৰ পথ মুকলি হৈছিল।
সেইকাৰণেই আজি আপুনি আৰু মই ঈশ্বৰৰ ওচৰলৈ যাবৰ বাবে আমাক কোনো পুৰোহিত বা প্ৰচাৰকৰ প্ৰয়োজন নাই। আমি খ্ৰীষ্টৰ জৰিয়তে ঈশ্বৰৰ সিংহাসনৰ ওচৰলৈ পোনপটীয়াকৈ যাব পাৰোঁ। 52 আৰু 53 পদত কোৱা ঘটনাটো কেৱল মঠীৰ দ্বাৰাহে উল্লেখ কৰা হৈছে। আমি ইয়াৰ বিষয়ে অধিককৈ জানিবলৈ ইচ্ছা কৰোঁ। কিন্তু আমি কেৱল এই বুলিহে ক'ব পাৰোঁ যে মঠীয়ে এইটো যেনেদৰে ঘটিছিল বুলি কৈছে, আমি ঠিক সেই বুলিয়েই বিশ্বাস কৰোঁ। আৰু মৃত্যুৰ পৰা উঠাবিলাক স্বৰ্গলৈ যোৱা যাত্ৰাত এক বিশাল সমদলৰ অংশ আছিল, যেতিয়া খ্ৰীষ্টই তেওঁৰ স্বৰ্গাৰোহণত মৃত্যুৰ বন্ধনত বন্ধনযুক্ত হৈ থকা বা নিদ্ৰিতসকলক লগত লৈ গৈছিল। ইফিচিয়া 4 নম্বৰ অধ্যায়ৰ 8 পৰা 10 নম্বৰ পদলৈকেও আমি চাব পাৰোঁ। এতিয়া 54 নম্বৰ পদটো আমি পঢ়ি দিছোঁ। ইয়াত এইদৰে কৈছে, পাছে এশৰ সেনাপতিয়ে আৰু তেওঁৰ লগত যীচুক পহৰা দি থকাবিলাকে এইদৰে ভূমিকম্প আদি কৰি হোৱা ঘটনা দেখি বৰ ভয় পাই ক'লে, এওঁ স্বৰূপেই ঈশ্বৰৰ পুত্ৰ। মাৰ্কৰ লিখনিত এই কথাখিনি এইদৰে কৈছে যে তেওঁ এইদৰে প্ৰাণত্যাগ কৰা দেখি তেওঁৰ ওচৰতে সন্মুখত থিয় হৈ থকা এশৰ সেনাপতিয়ে ক'লে, এই মানুহজন স্বৰূপেই ঈশ্বৰৰ পুত্ৰ। মাৰ্ক 15 অধ্যায় 39 পদ। আমি বিশ্বাস কৰোঁ যে সেই এশৰ সেনাপতিজন ইয়াৰ পিছতেই এজন পৰিত্ৰাণপ্ৰাপ্ত লোক হৈ পৰিছিল। আৰু এতিয়া আমি 55 আৰু 56 এই পদ দুটা পঢ়ি দিওঁ। মদগলিনী মৰিয়ম আৰু জাকুব আৰু যোচীৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক আদি কৰি যিসকল তিৰোতাই যীচুৰ সেৱা শুশ্ৰূষা কৰি গালিলৰ পৰা তেওঁৰ পাছে পাছে আহিছিল, সেই সকলোৱে আঁতৰৰ পৰা চাই আছিল। এতিয়া আমি যীচুক মৈদাম দিয়াৰ বিষয়ে কিছু কথা জানিবলৈ পাম। 57 পদ। পাছে গধূলি হলত যীচুৰ শিষ্য হোৱা আৰিমাথিয়া নগৰৰ যোচেফ নামে এজন ধনী মানুহ আহি, এই ঘটনাটো ঘটালৈকে আমি জনা নাছিলোঁ যে তেওঁ এজন শিষ্য আছিল। আৰিমাথিয়াৰ এইজন শিষ্যই এতিয়া প্ৰকাশকৈ তেওঁৰ বিশ্বাস ঘোষণা কৰিছে। 58 পদ। ইয়াত এইদৰে কৈছে, পিলাতৰ ওচৰলৈ গৈ যীচুৰ দেহ খুজিলে, তাতে পিলাতে দিবলৈ আজ্ঞা দিলে। সেই আৰিমাথিয়া যোচেফে পিলাতৰ ওচৰলৈ এই কথাৰ ভিত্তিত গৈছিল যে তেওঁ যীচুৰ এজন শিষ্য। এতিয়া 59 পদটো পঢ়ি দিছোঁ। ইয়াত এইদৰে কৈছে, পাছে যোচেফে দেহ লৈ সনসূতাৰ মিহি চফা কাপোৰেৰে মেৰিয়াই নিজৰ যি মৈদাম শিলত খান্দিছিল। জোখনে আমাক কৈছে যে যীচুৰ দেহ মৈদাম দিবৰ বাবে যুগুত কৰোঁতে যোচেফৰ সৈতে নিকোদিমেও কাৰ্য কৰিছিল। জোহন 19 অধ্যায় 39 আৰু 40 পদত আমি এই কথা পাওঁ। এই মানুহ দুজন নিশ্চয় নেপথ্যত আছিল আৰু এতিয়া তেওঁবিলাকে যীচুৰ শিষ্য হিচাপে বাহিৰ ওলাই আহিছে। 60 আৰু 61 নম্বৰ পদ দুটা আমি পাঠ কৰি দিব খুজিছোঁ। ইয়াত এইদৰে কৈছে, তাৰ ভিতৰত শুৱাই থৈ মৈদামৰ দুৱাৰত বৰ এচটা শিল বগৰাই দি গুচি গ'ল। আৰু মদগলিনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ মৈদামৰ সন্মুখত বহি আছিল। যীচুৰ মৃত্যুৰ সৈতে জড়িত এই নিবেদিত ঘটনাটো মন কৰকচোন। অনেক মহিলা বিশ্বাসী আছিল আৰু ক্ৰুচৰ ওচৰতে আছিল। যি সময়ত পাচনিবিলাক আঁতৰ হৈ গৈছিল, সেই সময়তো তেওঁবিলাক অতি বিশ্বাসী হিচাপে তাতেই আছিল। এতিয়া আমি পাঠ কৰিম 62 নম্বৰ পদৰ পৰা 66 নম্বৰ পদলৈকে। ইয়াত এইদৰে কৈছে, পাছদিনা অৰ্থাৎ আয়োজন দিনৰ পাছদিনা প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে পিলাতৰ ওচৰত গোট খাই ক'লে, হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, 3 দিনৰ মূৰত মই পুনৰাই উঠিম। এই কথা আমাৰ মনত পৰিছে। এই হেতুকে 3য় দিনলৈকে তাৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক। কিজানি তাৰ শিষ্যবোৰে আহি তাক চুৰকৈ নি মানুহবিলাকক ক'ব, তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল। সেয়ে হ'লে প্ৰথম ভ্ৰান্তিতকৈও শেষ ভ্ৰান্তি হানিজনক হ'ব। পিলাতে তেওঁলোকক ক'লে, তোমালোকে এদল চন্তৰি পাবা। যোৱা, তোমালোকে যেনেকৈ পাৰা ৰাখাগৈ। তাতে তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰি চন্তৰি দলৰ দ্বাৰাই মৈদাম ৰখালে।
শত্ৰুবোৰৰ সতৰ্কতাই আচলতে যীশুৰ পুনৰুত্থানৰ নিশ্চয়তাহে প্ৰদান কৰিছে। যদি তেওঁবিলাকে তেনেদৰেই সেই মৈদাম এৰি গ'লহেঁতেন, তেন্তে পিছত উদং মৈদাম সম্বন্ধে তেওঁলোকৰ মন্তব্য মনোগ্ৰাহী হ'লহেঁতেন। কিন্তু প্ৰিয় শ্ৰোতা, যেতিয়া সেই মৈদামৰ শিলচটাত মোহৰ মৰা হৈছিল আৰু ৰোমিয়া চন্তৰীবিলাকে ইয়াক ঘেৰি পহৰা দি আছিল, তেনেস্থলত যীশুৰ শিষ্যবিলাকে যীশুৰ দেহ চুৰ কৰি নিয়া বুলি কৰা মন্তব্য অতি হাস্যজনক। যীশুৰ শত্ৰুবিলাকে সেই মৈদাম সুৰক্ষাৰ বেষ্টনীত ৰাখিব বিচাৰোঁতে আচলতে অধিক সমস্যাত পৰিল। আৰু সেই ঘটনাটোৱে প্ৰভু যীশুৰ পুনৰুত্থানৰ কথাটোৰ এটা অখণ্ডনীয় নিশ্চয়তাহে যোগান ধৰিছে। আন এটা মনোগ্ৰাহী কথা আমি লক্ষ্য কৰিব পাৰোঁ। সেইটো হৈছে যে আমাৰ প্ৰভু যীশুখ্ৰীষ্টই যেতিয়া তেওঁৰ শিষ্যবিলাকক তেওঁ যে তৃতীয় দিনা পুনৰ জি উঠিব বুলি কৈছিল, তেতিয়া তেওঁবিলাকে অনেক লোকক সেই কথা কৈছিল আৰু ধৰ্মীয় শাসকবিলাকেও এই কথা শুনিছিল। অৰ্থাৎ প্ৰভু যীশু যে পুনৰুত্থিত হ'ব, এই কথাটো প্ৰভু যীশুৱে দাবী কৰিছিল, সেই কথাটো শিষ্যসকলেই নহয়, আন বহুতো লোকে শুনিছিল। অৱশ্যে প্ৰভু যীশু যে পুনৰুত্থিত হ'ব, সেই কথা তেওঁবিলাকে বিশ্বাস কৰা নাছিল। কিন্তু সেয়ে নহয়, স্বয়ং প্ৰভু যীশুৰ শিষ্যবিলাকেও বিশ্বাস কৰা নাছিল। তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল যে প্ৰভু যীশু সেই মৈদামৰ পৰা পুনৰ জি উঠিব। আৰু সেইকাৰণেই যেতিয়া প্ৰভু যীশু জি উঠা বুলি মহিলাগৰাকীয়ে তেওঁলোকক গৈ খবৰ দিছিল, তেতিয়া তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল। আৰু আনকি এজন শিষ্যই আন শিষ্যবিলাকে প্ৰভু যীশু পুনৰুত্থিত হোৱা বুলি কোৱা কথাটো বিশ্বাস কৰা নাছিল। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ লগত ইমান দিন একেলগে কটোৱা সেই শিষ্যবিলাকেও প্ৰভু যীশুৰ কথা প্ৰথমতে বিশ্বাস কৰা নাছিল। কিন্তু পিছত প্ৰভু যীশুৱে তেওঁলোকৰ আগত দেখা দি তেওঁলোকৰ মনত সেই বিশ্বাস জন্মাইছিল। আমিও হয়তো প্ৰভু যীশুৰ বিষয়ে বহু কথা শুনি আছোঁ, যিবোৰ কথা আজিলৈকে বিশ্বাস কৰিব পৰা নাই। কিন্তু যদি আমি নিষ্ঠাপূৰ্ণভাৱে প্ৰকৃত সত্য জানিব বিচাৰোঁ, তেতিয়াহ'লে প্ৰভু যীশুৱে আমাক সেই সত্যৰ যোগান ধৰে, আমাৰ অন্তৰত নিশ্চয়তা প্ৰদান কৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কোনো বিষয়ত, কোনো আত্মিক বিষয়ত, কোনো কথাত দুমোজাত আছে নেকি? আপুনি প্ৰকৃত সত্য জানিব বিচাৰেনে? তেতিয়াহ'লে প্ৰভু যীশুৰ সহায় বিচাৰক। প্ৰভু যীশুৱে আপোনাৰ আগত প্ৰকৃত সত্য প্ৰদৰ্শন কৰিব। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। যীশুখ্ৰীষ্টই ক্ৰুচত প্ৰাণ ত্যাগ কৰাৰ সময়ত চাৰিওফালে আন্ধাৰ হ'ল, প্ৰচণ্ড ভূমিকম্প হ'ল, শিলবোৰ ফাটি গ'ল আৰু নানা ধৰণৰ আচৰিত ঘটনা ঘটিল যদিও সকলোতকৈ গুৰুত্বপূৰ্ণভাৱে জেৰুচালেমৰ মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি গ'ল। যি আঁৰ কাপোৰে তেতিয়ালৈকে মানুহক পবিত্ৰ ঈশ্বৰৰ উপস্থিতিলৈ যোৱাৰ ক্ষেত্ৰত নানান বিধি নিষেধ আৰোপ কৰি ৰাখিছিল আৰু কেৱল মহাপুৰোহিতেহে বছৰত মাত্ৰ এবাৰকৈ আঁৰ কাপোৰৰ ভিতৰলৈ সোমাব পাৰিছিল, সেই আঁৰ কাপোৰ প্ৰভু যীশুৰ মৃত্যুৰ সময়ত ঈশ্বৰে দুফাল কৰি দিলে, বাট মুকলি কৰি দিলে। কিছু বছৰৰ পাছত জেৰুচালেমৰ সেই মন্দিৰো ৰোমিয়াবিলাকৰ দ্বাৰাই ধ্বংস কৰা হ'ল। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ বাক্য অধ্যয়ন কৰাৰ এই যি সময় তুমি আমাক দান কৰিলা, তাৰ বাবে তোমাক বিশেষভাৱে ধন্যবাদ জনাওঁ। এই ভক্তিবচন অনুষ্ঠান অসীম ধৈৰ্যেৰে আগ্ৰহেৰে শুনি থকা প্ৰতিজন দৰ্শক শ্ৰোতালৈ তোমাৰ আশীৰ্বাদ বিশেষভাৱে উপচাই দিয়া। কাৰোবাৰ জীৱনত যদি কিবা সমস্যা আছে, কোনো যদি কিবা ৰোগ নৰিয়া আদিত আছে প্ৰভু, তেওঁলোকৰ ওপৰতো তোমাৰ বিশেষ কৰোণা, বিশেষ অনুগ্ৰহ থাকিবলৈ দিয়া। আমাৰ প্ৰতিজন শ্ৰোতা, প্ৰতিজন দৰ্শকৰ জীৱন তুমি সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাচৰতীয়া প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন।
পাপৰ কালিমা লগা যিখনি ধৰণী পাপৰ কালিমা লগা যিখনি ধৰণী তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি পাপী হৃদয় হ'ল সুখী ম্ৰিয়মান। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰও লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।